মৰম ভালপোৱা প্ৰেম প্ৰীতি কেতিয়া কেনেকৈ হয় কোনেও ক'ব নোৱাৰে। য'তে ত'তে মৰম শ্ৰদ্ধাৰ সৃষ্টি হ'ব পাৰে। সেয়া মানৱ প্ৰেমেই হওক, জীৱ-জন্তু প্ৰেমেই হওক। এগৰাকী ষাঠিৰ ঊৰ্ধৰ প্ৰকৃতি প্ৰেমীৰ কথা ক'ব বিচাৰিছোঁ। এয়া আমাৰ মাত্ৰ এপলক চিনাকি। ওৰাঙৰ পৰা ওদালগুৰি হৈ খৈৰাবাৰীলৈ আমাৰ উভতনি যাত্ৰা। ওদালগুৰি কাঁহীবাৰী পাৰ হৈ গোলণ্ডি সেনা চাৱনি পোৱাৰ আগতে এগৰাকী জন্তুপ্ৰেমী লোকে এটি অসহায় বান্দৰক কিছু খাদ্য খুৱাই থকা দৃষ্টিগোচৰ হ'ল। লগে লগে গাড়ীখন ৰখাই আমাৰ লগত থকা কল আৰু আম দিবলৈ মই আৰু মোৰ বান্ধৱীয়ে নামি গৈ বান্দৰটোৰ ওচৰ পালোগৈ। মোবাইলটো অন কৰিলোঁ। বান্ধৱীয়ে আম আৰু কলটো দিলে ঠিকেই, দুখন হাতত কল আম লৈয়ে বান্ধৱীক খঙেৰে চোচা ল'লে। মই পিছত ধমকি দিলোঁ বান্দৰটোক। ওচৰতে থকা মালিক সদৃশ লোকজনে আগুৱাই আহি তেওঁক ৰক্ষা কৰিলে। মই তেতিয়া সুধিলোঁ, এই বান্দৰটো কাৰ? কি ধৰণে ৰাজপথৰ দাঁতিত আছে? তেতিয়া এটি আচৰিত কাহিনী ক'লে যে কোনোবাই হেনো সেই ঠাইখিনিত 8 মাহ আগতে বান্দৰটোক আঘাতপ্ৰাপ্ত কৰি এৰি দিয়া মুহূৰ্তত প্ৰকৃতিপ্ৰেমী অৱসৰী শিক্ষক বিনয় বসুমতাৰীয়ে দেখিলে আৰু বহুদিন চিকিৎসা কৰি খুৱাই বুৱাই সুস্থ কৰিলে। আৰু তেতিয়াৰ পৰা বান্দৰ আৰু জ্যেষ্ঠ লোকজনৰে বন্ধুত্ব হৈ উঠিল। তেওঁ সদায় দিনটোত 3বাৰকৈ খাদ্য লৈ আহি বান্দৰটোক খাবলৈ দিয়ে। ক'ৰবাত থাকিলেও লোকজনে সুন্দৰী বুলি মাতিলে ওচৰৰ জাৰণিৰ পৰা ওলাই আহে আৰু মানুহজনৰ কোলাত বহি বাদাম, কল, কমলা, আম, কেক, চানা, বিস্কুট, গাখীৰ, আঙুৰ আদি খায়। এনেদৰে বিগত 8 মাহে অচিনাকি বান্দৰ আৰু অৱসৰী শিক্ষকগৰাকীৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি উঠে। কোনে কিয় ইয়াত আঘাতপ্ৰাপ্ত অৱস্থাত বান্দৰটো পেলাই থৈ গৈছিল? এয়া অমানুষ নহয়নে? একেদৰে যোৱা 3-4 বছৰমান আগতে এটি মূল্যৱান কুকুৰ কলাইগাঁও মাজৰ চুবাৰ এটি কালভাৰ্টৰ ৰিঙত এৰি থৈ গৈছিল। মই বহুদিন সেই অচিনাকি কুকুৰটোক খাদ্য যোগান ধৰিছিলোঁ। সেয়ে প্ৰেম সকলোৰে প্ৰতি থকা উচিত। আমি অশেষ ধন্যবাদ দিছোঁ মৃতপ্ৰায় বান্দৰটোক সুস্থ কৰি তোলাৰ বাবে। বান্দৰটোৱে মহিলা আৰু সৰু ল'ৰা-ছোৱালী বেয়া পায় বুলি জানিব পৰা গৈছে। এনে মহান প্ৰেমিক খুবেই কম পোৱা যায় বাস্তৱিক ক্ষেত্ৰত। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আৰু কেতিয়াবা 2 টাইম ৰাতিপুৱা দিওঁ আঙুৰ, কেক, কল, বাদাম তেনেকৈ। আপুনি আহিলে দেখা পায়, ক'ত দেখা পায়? ক'ত থাকিলে য'তে নাথাকক মাতিলে আহি। কি বুলি মাতে এনে? মই তেনেকৈ নাম ধৰি নামাতো, তথাপিও এই ক'ত আছে আহক বুলি কওঁ। মোৰ মাতটো শুনি পায়। এনে আপোনাৰ নামটো? মোৰ নাম বিনয় বসুমতাৰী। এতিয়া আম খন দিওঁ। এইটো কেক? কেক লাগে। আচ্ছা আচ্ছা। এইটো চবচে কি ভাল পায় দেখায়? সি কেক আৰু বাদামটো লাগিবই। বাদাম লাগিব আৰু তাৰপিছত আঙুৰ খুৱাওঁ। আঙুৰ, বাদাম, আঙুৰ চবেই কিবা কৰিব লাগে। আৰু এই ছোৱালী মানুহ আকৌ সেই সৰু সৰু ল'ৰা-ছোৱালী সি ভাল নাপায়। এনে মানুহবিলাকক কি ক'ব এতিয়া যে এনেকুৱা জীৱ-জন্তুবিলাক যিবিলাক আশ্ৰয়হীন য'তে ত'তে থাকে, অলপ চোৱা চিতাৰ ক্ষেত্ৰত মৰমলৈ চাব আৰু পাৰিলে, যিহেতু আমাৰ এই এৰিয়াত তেনেকেই নায়েই বান্দৰ, দেখিবলৈ পোৱা নাযায় আজিকালি। সৰু সৰু ল'ৰা-ছোৱালীয়ে নাজানে, গতিকে সেইবিলাকক অলপ খোৱা বস্তু দি যেতিয়া ল'লে ভাল হয়।